Welcome everyone. আপোনালোক সকলোকে আমি জ্ঞান তীৰ্থ way to success ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। This is জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটসমূহ যিমান পাৰো আমি প্ৰভাইড কৰি আছো। মোৰ কথাটো হ'ল যিহেতু অসম গভৰ্ণমেণ্টৰ কথা জানি ইখনৰ পিছত সিখন মেৰিট লিষ্ট ইটোৰ পিছত সিটো আপোনালোকৰ ৰিটেন এক্সামৰ ৰিজাল্টসমূহ ঘোষণা কৰিয়ে আছে আৰু ইখনৰ পিছত সিখন এডভাৰটাইজমেণ্ট ইতিমধ্যে ADR 3.0 এডভাৰটাইজমেণ্টটো নৱেম্বৰ ডিচেম্বৰ মাহত ঘোষণা কৰিম বুলি তেওঁলোকে ঘোষণা কৰিলেই গতিকে ইটোৰ পিছত সিটো জব এতিয়া পৰা ওলাই থাকিব হয়তো গতিকে চিন্তা কৰিব আপোনালোকে নালাগে পুনৰ তেওঁলোকে কিছুমান 300তকৈও অধিক 350টাতকৈও অধিক তেওঁলোকে কিছুমান পোষ্ট কনিষ্ঠ প্ৰশাসনিক সহায়ক পদৰ বাবে তেওঁলোকে ৰিক্ৰুইট কৰিব বিচাৰিছে গতিকে সেই পোষ্টসমূহৰ ডিটেইলছসমূহ আমি আলোচনা কৰোঁ আৰু ইয়াৰ বাবে ন্যূনতম যেটো কোৱালিফিকেশ্যন সকলোৰে লগতে মেটচ কৰা এটা সাধাৰণ কোৱালিফিকেশ্যন গতিকে মই ভাবিছো আমাৰ ভিডিঅ'ছত সকলোৰে এটো কোৱালিফিকেশ্যন থাকিব গতিকে মই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছো থাম্বনেলত দেখিছে সুখবৰ অসম চৰকাৰৰ পুনৰ বহুকেইটা পদত বিজ্ঞাপন মুকলি অসমৰ প্ৰতিখন জিলাতে পদ মুকলি তাৰমানে প্ৰতিখন জিলাতে যেহেতু অসমৰ পদ মুকলি হৈছে গতিকে আপোনালোকে নিজৰ হোম ডিস্ট্ৰিক্টতে ৰিক্ৰুইট হ'ব পাৰিব হোম ডিস্ট্ৰিক্টতে চাকৰি কৰাৰ সুবিধা লাভ কৰিব পাৰিব প্ৰায় 367তকৈ অধিক পদত হ'ব নিযুক্তি তাৰমানে 367 পদতকৈও অধিক পদত হয়তো নিযুক্তি হ'ব দেই আৰু কনিষ্ঠ প্ৰশাসনিক সহায়ক আপোনালোকৰ পদটো তাৰমানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ঠিক আছে অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব সবিশেষ ইয়াৰ বিষয়ে জানিবলৈ আমি তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো চাই লওঁ ঠিক আছে তো পোষ্টসমূহ ওলাইছে আপোনালোকৰ আমাৰ যেটো গুৱাহাটী হাইকোৰ্ট যেটো গুৱাহাটীত অৱস্থিত হাইকোৰ্ট অফ আসাম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশ এটা গুৱাহাটী হাইকোৰ্ট বুলি ভাবিনি বহুতে ভাবিব মই ফেক কথা কৈ দিলো যে প্ৰতিখন ডিস্ট্ৰিক্টৰ কেনেকৈ হ'ব পাৰে তো ডিটেইলছ আমি আলোচনা কৰি আছো সক এটো 2 জুলাই মানে আজি আপোনালোকৰ কাৰণে এটো ভ্যাকেন্সি খিনি ওলাইছে আৰু সাবমিশন অনলাইন এপ্লিকেশন 15 জুলাই আপোনালোকৰ স্টাৰ্ট হ'ব 15 জুলাইৰ পৰা গতিকে হাতত সময় এতিয়াও আছে আৰু লাষ্ট ডেট আপোনালোকক 31 জুলাইৰ 5টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পেমেন্ট আপোনালোকে 5 আগষ্টৰ ভিতৰত কৰিলেও হৈ যাব আৰু জলদি কিন্তু এবিলাকৰ এক্সাম বিলাক হৈ যাব এপ্লিকেশন ফিজৰ কথা ক'বলৈ গ'লে ক্যান্ডিডেট আন্ডাৰ PWD category need not to pay any fees the details of application fee to be paid by the candidates are indicated below তাৰমানে SC/ST সকলে 250 টকা আৰু OBC বা জেনেৰেল সকলে 500 টকা পেমেন্ট কৰিব লাগিব আৰু PWBD যদি হয় আপোনালোকে তেতিয়া হলে কোনো ধৰণৰ পইচা পেমেন্ট কৰিব নালাগে বুজি পাইছে সিম্পলি কথাখিনি আমি বুজাই দিছো অনলাইন এপ্লিকেশনস are invited আপোনালোকে 31 জুলাই 5টা বজালৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকে ডেফিনেটলি ইন্ডিয়াৰ সিটিজেন হ'ব লাগিব অসমৰ নাগৰিক হ'ব লাগিব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এটো পে লেভেল 14000 পৰা 70000 যেটো থাৰ্ড গ্ৰেডৰ পে লেভেল 6200 আপোনালোকে গ্ৰেড পে লাভ কৰিব ইয়াতে পোষ্টসমূহ সক একদম ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট দিয়া আছে তো এই পোষ্টখিনি আপোনালোকে চাব পাৰে বাজালি ডিস্ট্ৰিক্টত 9টা পোষ্ট ওলাইছে ইউআৰৰ 7টা এসসি এটা এসটিপিৰ এটা আৰু এসটি হিলছৰ নাই পিডব্লিউডি আৰু ওবিসি নাই তেনেকৈ ধৰণে প্ৰতিখন ডিস্ট্ৰিক্টৰ বাক্সা ডিস্ট্ৰিক্টৰ দিয়া আছে বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ খিনি চাই ল'ব পাৰে চৰাইদেউ ডিস্ট্ৰিক্টত বহুত পোষ্ট আছে চকচোন 25টা পোষ্ট আছে তাৰে 13টা ইউআৰৰ কাৰণে আছে আৰু ওবিসিৰ কাৰণে 6টা বাকি থাকিলে 3টা এসটিৰ কাৰণে এসটিপিৰ কাৰণে এটা আৰু এসটি হিলছৰ কাৰণে 2টা পোষ্ট গতিকে আপোনালোকে যদি ইচ্ছা কৰে চৰাইদেউ ডিস্ট্ৰিক্টত আপোনালোকে প্ৰিফাৰেন্স দিব পাৰে কাৰণ তাত পোষ্ট বেছি আছে দেই পোষ্টৰ ওপৰতো কথা থাকে যেহেতু বাকি হাইয়েস্ট ভ্যাকেন্সি থকা পোষ্ট আপোনালোকৰ কামৰূপ মেট্ৰ কিন্তু কামৰূপ মেট্ৰত যথেষ্ট প্ৰবলেম হ'ব আসলে পাবলৈ তথাপিও যি নহওক আপোনালোকে এপ্লাই কৰিব পাৰে সাউথ চালমাৰ মানকছত আপোনালোকে দিব পাৰে 6টা 26টা পোষ্ট আছে এনেকে ধৰণে সকলোতে পোষ্টবোৰ দেখাই দিয়া আছে গতিকে আপোনালোকে কেনেকে ধৰণে কোন ডিস্ট্ৰিক্টত দিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে ইয়াতে ৰিজাৰ্ভ category বিলাকৰ কথা কোৱা আছে বাৰু হেখিনি আমি নাচাও the number of posts mentioned is indicative only may vary at the time of the final selection on either side তাৰমানে আমি 307তকৈ অধিক বুলি কেলে কৈছো তাৰমানে এটো এটা তেওঁলোকে ধৰি লৈছে যে ইমানখিনি পোষ্ট কিন্তু সময়ত ইয়াৰ পোষ্টসমূহৰ বঢ়াই দিব পাৰে বুজি পাইছে আপোনালোকে নেক্সট
A candidate is allowed to submit one applications from only against a district of his her choice. আপোনালোকে কেৱল এখন ডিস্ট্ৰিক্টৰ কাৰণেহে এপ্লাই কৰিব পাৰিব বুজি পাইছে তাৰমানে বেলেগে এপ্লাই হ'ব কিন্তু এখন ডিস্ট্ৰিক্টৰ কাৰণে আপোনাক এপ্লাই কৰিব পাৰিব তাৰমানে গোটেই 360টা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰে আপোনালোকে এটা নিজৰ সুবিধা অনুসৰি যদি আপোনাক হোম ডিস্ট্ৰিক্টত লাগে দেন হোম ডিস্ট্ৰিক্ট আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনাক নিয়াৰেষ্ট ডিস্ট্ৰিক্টত বেছিকৈ পোষ্ট নিয়াৰেষ্ট ডিস্ট্ৰিক্টত এপ্লাই কৰক চৰাইদেউ ডিস্ট্ৰিক্টটো মই যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰৰ কাৰণে মই কৈ দিওঁ আপোনালোকে চৰাইদেউ ডিস্ট্ৰিক্টত এপ্লাই কৰাটো ভাল হ'ব বুজি পাইছে কাৰণ চৰাইদেউ ডিস্ট্ৰিক্টত বহুত বেছি আছে কামৰূপ মেট্ৰৰ কথা মই নকওঁ কামৰূপ মেট্ৰৰ চৰাইদেউ ডিস্ট্ৰিক্টত সমানেই আছে কিন্তু কামৰূপ মেট্ৰত অকমান প্ৰবলেম এটা হ'ব পাৰে কিয় কৈছো আপোনালোকে বুজি পাইছে নহয়নে Next, apnake point to so a common written examination will be held for selection to the above mentioned posts for all the establishment of all the district. However, final selection will be made district-wise on completions of the selection process. The High Court reserves the right to allot posting to the selected candidate subject to availability of posts. Tamane apnalukor etu exam asolote kihor basis hobo eta written examination hobo aru district-wise apnalukor merit list maribo gotike district-wise মাৰিবৰ কাৰণে বহুত ভাল কথা দেই গুটে এজ এ হোল অসমত মাৰি দিয়ানি দিগদাৰ আছিল ডিস্ট্ৰিক্ট ওয়াইজ মাৰিব যিখনৰ ডিস্ট্ৰিক্টত বেছি আছে ডেফিনেটলি আপোনাক পোৱাৰ চান্সেছ থাকিব গতিকে কমন সাইচিটি ফিল আপ কৰিব ফৰ্মখন ফিল আপ কৰতে দেই নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব হেতুটো আপোনাক জানিবই লাগিব আপোনাক কি পাস কৰিলে বা কি যোগ্যতা আপোনাক লাগিব হয়নে তাৰ পিছতে আপোনাক এপ্লাই কৰিব পাৰিব আপুনি এজন গ্ৰেজুৱেট হ'বলে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা ইউজিচি ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি আপোনাক বিএ বিএসসি বিকম বা ভেটেনাৰী বা যিকোনো ধৰণৰ বিএসসি কৰিছে বিটেক কৰিলো আপোনাক ইয়াতে এপ্লাই কৰিব পাৰিব বুজি পাইছে he must processes a certificate আপোনাক কম্পিউটাৰ নলেজৰ এটা সাৰ্টিফিকেট থাকিব লাগিব সমহীয়া হলেও হৈ যাব তিনিমহীয়া হলেও হৈ যাব এই বস্তুই লাগিব বুলি এটা কোনো উল্লেখ নাই কিন্তু তিনিমহীয়াতকে ওপৰত হ'ব লাগিব 3 নম্বৰ পইণ্টত কৈছে দা ক্যান্ডিডেট শুড হ্যাভ নলেজ অফ দা অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট অফ আসাম এটো আপোনাক সকলোৱে জানে অসমীয়া নিশ্চয়কৈ জানে আপোনালোকে হেতু নলেজটো আপোনাক থকা হ'ব লাগিব ঠিক আছে দা ক্যান্ডিডেট মাষ্ট প্ৰসেসেস ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাক থকা হ'ব লাগিব হেখনো হয়তো আপোনালোকৰ আছে আৰু যদি নাই আপোনালোকৰ ৰিনিউল কৰি দিয়ক আৰু যদি একেবাৰে নাই তেতিয়াহ'লে ৰেজিষ্ট্ৰেচন কৰক নতুনকৈ আৰু আপোনালোকৰ এজ লিমিটটো আনৰিজাৰ্ভৰ কাৰণে 18 পৰা 40 বছৰ আৰু ওবিসি কাৰণে 18 পৰা 43 বছৰ আৰু হয়তো এসসি এসটি কাৰণে 18 পৰা 45 বছৰ দিয়া আছে পিডব্লিউডি কাৰণেটো 50 বছৰলৈকে দিয়া আছে সিলেকশন প্ৰসেসটো আকৌ মই কৈ দিও কমন ৰিটেন টেষ্ট এটা হ'ব এমসিকিউ অবজেক্টিভ কোৱেশ্চনছ থাকিব 120 মাৰ্কৰ জেনেৰেল ইংলিছৰ 50টা কোৱেশ্চন থাকিব জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰৰ 30 মাৰ্কছ থাকিব জেনেৰেল এপ্টিটিউডৰ 20 মাৰ্কছ থাকিব অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট অফ আসাম 20 মাৰ্ক আপোনালোকৰ তাতে থাকিব আৰু এখন qualifying in nature hobo buji paise ekon qualify korile apnalokor hoy jabo each question carry 1 mark আৰু there is negative marking for every wrong answer প্ৰতিটো wrong answer আপোনালোকৰ negative marking থাকিব 0.25 তাৰ মানে এটা কোৱেশ্চন যদি শুদ্ধ কৰে আপোনালোকে 1 মাৰ্কছ এটা পাই যাব আৰু এটা চাৰিটা কোৱেশ্চন যদি ভুল কৰে আপোনালোকৰ 1 মাৰ্কছ এটা ডিডাক্ট হৈ গৈ যাব বুজি পাইছে marks obtained in the Assamese language segment will not be counted in preparing the merit list of written test as well as the final select list তাৰ মানে আপোনালোকৰ যিখিনি মাৰ্কছ আপোনালোকে পাব এই অসমীয়াত পোৱা মাৰ্কছটো কিন্তু এটো কোৱালিফাইং ইন নেচাৰ তাৰ মানে আপোনালোকে জাস্ট কোৱালিফাই কৰিব লাগে 20 নম্বৰ থাকিব হয়তো 8 বা 10 ৰ ওপৰ পাব লাগে আপোনালোকে কিন্তু এই নম্বৰটো আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেয়াৰিংত সহায় নকৰে 1 নম্বৰৰ ভিতৰত আপোনালোকে যেটো মাৰ্কছ পাব হেতুইহে মেৰিট লিষ্ট প্ৰিপেয়াৰেশ্যনত আপোনালোকক সহায় কৰিব বুজি পাইছে Next কি কৈছে so candidate in the ratio of 1:5 from the rank wise mark sheet of the written test 5 times the total post of the particular district will be called to the stage 2 computer tester কাৰণে 35 মাৰ্কছ থাকিব আৰু আপোনালোকক 1:5 ত ৰিটেনত আপোনালোক ৰাখিব গতিকে ৰিটেন পাস কৰিলে মানে চাকৰি হৈ গল বুলি আপোনালোকে ভাবিব নালাগে কম্পিউটাৰ স্কিল টেষ্ট থাকিব তাৰ কাৰণে কিন্তু এটা পোষ্টৰ এগেইনষ্ট 5 জন কৈ থাকিব গতিকে এই 5 জনৰ ভিতৰত নিশ্চয়কৈ এজনে পাব 4 জন এলিমিনেট হৈ গৈ যাব গতিকে এটা কি হ'ল টোটাল 367 into 5 তাৰ মানে 5 7 যা 35 5 6 যা 30 15 18 1835 জন মানুহক আসলতে ইয়াতে ৰিটেন টেষ্টত কোৱালিফাই কৰা হ'ব বুজি পাইছে হেতুৱে কথা
কম্পিউটাৰ নলেজৰ কাৰণে 30-35 নম্বৰ মাৰ্কছ থাকিব আৰু এইখিনি আপোনালোকে চাই ল'ব দ্য টেষ্ট অফ দ্য টাইপিং স্পীডটো আপোনালোকৰ লাগিব একুৰেচি লাগিব ইন ৱৰ্ড প্ৰচেছিং চেল বি কণ্ডাক্টেড উইথ দ্য হেল্প অফ দ্য টাইপিং এইখিনি আপোনালোকে চাই ল'ব এইখিনি বাৰু ৰিটেন পাছ কৰাৰ পাছতে কথা কিন্তু আপোনালোকৰ এইখিনি টাইপিং স্পীডটো লাগিব দেই সেইটোৱে কথা তাৰপিছত আকৌ সেই কম্পিউটাৰ স্কিল টেষ্ট পাছ কৰিলেও নহ'ব সেইটোতো আকৌ 1:3 কে আপোনালোকক ৰাখিব তাৰপিছত ভাইভাটো আপোনালোকে পাছ কৰিব লাগিব ভাইভাত 15 নম্বৰ থাকিব তাৰপিছত সেই ভাইভাটো আপোনালোকৰ হ'ব এই গোটেই মাৰ্কছখিনি অন দ্য বেচিছ অফ দ্য গ্ৰেণ্ড টোটেল মাৰ্কছ আউট অফ 150 120 plus 35 plus 100 plus 35 plus 15 কিমান হ'ল 150 হ'ল আৰু এই 150 ভিতৰত আপোনালোকৰ মেৰিট লিষ্টখন ফাইনেলি প্ৰিপেয়াৰ কৰা হ'ব বুজি পাইছে প্ৰথমতে আপোনালোকৰ 367টা পদৰ বিপৰীতে 1800 সামথিং আপোনালোকৰ ৰাখিব তাৰমানে 1:5 কে ৰাখিব দেন আপোনালোকে কম্পিউটাৰ স্কিল টেষ্ট দিব লাগিব কম্পিউটাৰ স্কিল টেষ্টৰ 1:3 কে ৰাখিব হয়নে 1:3 কে ৰখাৰ পাছত আপোনালোকে ভাইভা বছৰত মাতিব ভাইভা বছৰত আপোনালোকক কিন্তু এজনী পাছত ৰাখিব 150 নম্বৰ ভিতৰত আপোনালোকৰ মেৰিট লিষ্টখন ঘোষণা কৰিব ঠিক আছে Next, yate ki koise in the case of the candidates obtaining the same grand total marks, the candidate who obtains more marks in written test and computer test combined will be given preference. Tamane jiye niki homan marks ekhot pai jayge tetia hole jijone niki besi marks written ot paisle teo প্ৰিফাৰ কৰা হ'ব কম্পিউটাৰ টেষ্টত যোনে বেছি পাইছে তেওঁ প্ৰিফাৰ কৰা হ'ব বুজি পাইছে নেক্সট where marks obtained by each candidate in such scenario are also same তেতিয়াও যদি একে হয় then the candidate who is senior in his যিজন বয়সত ডাঙৰ তেওঁকে দিয়া হ'ব the high court reserves the right to fix cut off marks for the written test and computer test high court ইয়াৰ কাৰণে এটা written testৰ কাৰণে বা computer testৰ কাৰণে এটা fix marks ৰাখিব এটো বাস পাৰ হলে আপোনালোকে পাস কৰিব হেতু তেওঁলোকে ইয়াতে দি দিয়া নাই আৰু আপোনালোকে কেনে ধৰণে এপ্লাই কৰিব ক্যান্ডিডেট হু ফুলফিল the request eligibility criteria can submit online application আপোনালোকে সাবমিট কৰিব লাগিব এটো ওয়েবসাইট www.zsconline.gov.in এটোত আপোনালোকে আবেদন কৰিব লাগিব কেনেকে ধৰণে আবেদন কৰিব লাগিব গোটেই ডিটেইলছ দিয়া আছে যেহেতু অনলাইন আবেদন হ'বলৈ এতিয়াও যথেষ্ট সময় আছে গতিকে পৰৱৰ্তী সময়ত আমি এখিনি আলোচনা কৰিম এটা ভিডিওটো আমি আৰু দীঘল কৰিবলৈ বিচৰা নাই কেনেকে ধৰণে এপ্লাই কৰিব লাগে আপোনালোকে জাস্ট আমাক এটা কমেন্ট কৰিব যে এপ্লাই এপ্লিকেশনটো কেনেকে ধৰণে কৰে আমাক জনাই দিব তেতিয়াহলে নিশ্চিতভাৱে আমি ভিডিও এটা বনাই দিম আৰু যদি দৰকাৰ হয় আপোনালোকক আমি অনলাইন এপ্লিকেশনো কৰি দিম জাস্ট আমাৰ টিমে সৰু এটা আপোনালোকৰ পৰা চাৰ্জ ল'ব আপোনালোকে ডকুমেন্টছবোৰ আমাক মেইল কৰি দিলে হৈ যাব ইয়াৰ কাৰণে আপোনালোকে আমাৰ সৈতে মেইলত যোগাযোগ কৰিব পাৰে ঠিক আছে এই টাৰ্মছ এণ্ড কণ্ডিশ্যন গোটেইখিনি আছে মই গোটেইবোৰ আমাৰ টেলিগ্ৰাম চেনেলত এভেইলেবল কৰাই দিম আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে ভিডিওটো সৰু এটা ইনফৰ্মেটিভ ভিডিও আছিল আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিওটো হেল্পফুল হৈছে আৰু যদি ভিডিওটো হেল্পফুল হৈছে বুলি আপোনালোকে ভাবিছে নিশ্চিতভাৱে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যিসকলে ফুলফিল হৈছে তেওঁলোকৰ নিশ্চিতভাৱে ফ্যামিলি ফ্ৰেণ্ডছ আছে তো সেই ফ্যামিলি ফ্ৰেণ্ডছক আপোনালোকে এই ভিডিওটো শ্বেয়াৰ কৰিব পাৰে যাতে তেওঁলোকো আগবাঢ়ি যাব পাৰে অনাগত দিনত ঠিক আছে থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও